আহিবা এয়া ভাত পানী খাবলৈ পোৱা নাই কল কেইটামান আছে এইটো টিফিনটো মোৰে টিফিন লৈ আহিছোঁ ভাত পানী ৰেডি দিয়াই নাই কাঁহী এনেকৈ আছে ক'ত গ'ল মানুহজনী চাওঁ এতিয়ালৈকে ভাত পানী দিয়া নাই কি কৰি আছে চাওঁচোন ক'ত আছে এই কিবা কৰি আছে চোন এই কি কৰি আছা উপন্যাস পঢ়ি আছো কি উপন্যাস পঢ়িছা বকুল ফুলৰ দৰে মৃণাল কলিতাৰ অঁ ভাত পানী চাত পানী খাব নাই স্কুলৰ পৰা আহি ডাইৰেক্টলি অকল কিতাপ পঢ়াত লাগি গৈছা যে কেলে এখন মানে কেইদিনমানৰ পৰা পঢ়ি আছো ইয়াক শেষ কৰিব পৰা নাই কিন্তু মানে শেষ নকৰাকে একো এটা কৰিবলৈও মন নাযায় ইমানকে মানে শেষ কৰো লাগি আছে কিতাপখন বহুত ধুনীয়া লাগিছে পঢ়ি এজন শিক্ষক আৰু ছাত্ৰৰ কাহিনী নিজেও যিহেতু এগৰাকী শিক্ষয়িত্ৰীৰ কাৰণে পঢ়ি ভাল লাগিছে ইয়াৰ পৰা শিকিবলগীয়া বহুত কথা আছে হয় বাৰু ধুনীয়া লাগে এখন কিতাপ পঢ়োঁতে মইতো কান্দি কান্দিয়ে পঢ়িলোঁ গোটেই কিতাপখনে কান্দি কান্দি পঢ়িলোঁ মই মাজে মাজে ইমান ভাল লাগে নলগা নহয় সেইকাৰণে ভাবিছোঁ স্কুলৰ পৰা আহি ভৰি হাত ধুয়ে পঢ়ি গৈছোঁ না ভাত খাইছোঁ নে পানী খাইছোঁ একো নাই খোৱা এতিয়া এখন শেষ কৰিম আৰু বেছি নাই শেষ কৰি একেলগে খাই আছোঁ ৰ'ব তুমি যে কিতাপখন পঢ়ি আছা কি ভাল লাগিছে এনে একেবাৰে ইমানকে পঢ়ি আছা যে কি ভাল লাগিছে তোমাৰ এনেকৈ মোৰ ভাল লাগিছে মানে কিতাপখনততো কেইবাটাও চৰিত্ৰ আছে ন কিতাপখনততো কেইবাটাও চৰিত্ৰ আছে এই চৰিত্ৰকেইটাৰ ভিতৰত মানে ধৰক মহেন্দ্ৰ মাষ্টৰে তেওঁৰ যিখিনি মানে শাসন সেইখিনিও ভাল লাগিছে মহেন্দ্ৰ মাষ্টৰ নিৰ্মল অসীম অনুভৱ ছাৰ জিলমিল হেডমাষ্টৰ সেইখিনি গোটেইখিনি আছে চবৰে এটা এটা নিজা নিজা প্ৰথমে আছে নিজৰ ভাষাত যাক লিখিব দিছিলে ৰচনা লিখিব দিছিলে তাৰপিছত অনুভৱ মাষ্টৰে এইটো তাৰ ভাল হৈছে বুলি কৈছিলে যে বেলেগে হোৱা নাছিল বুলি কৈছিলে 10ৰ ভিতৰত 10 দিম বুলি কৈছিলে এনেকে হয়নে আৰু এটা মোৰ বেছি ভাল লাগে যেতিয়া অনুভৱ শিক্ষৰে এই সি এটা মস্ত গাধ বুলি যে কৈছিলে নিৰ্মলে কৈছিলে সি এটা মস্ত গাধ তাৰমানে অনুভৱে কিবা কৰিব দিছিলে অংক কৰিব দিওঁতে নিৰ্মলে গৈ অসীমৰ ওচৰত সেইখিনি সমাধান কৰি আনিছিলে কওঁতে যেতিয়া মানে চবেই পৰা নাছিলে অসীমে কৰি দিছিলে তেতিয়া তাক লৈ পিনে নিৰ্মলৰ লগত দুইটাই কথা পতা আছিলে অনুভৱ মাষ্টৰ আৰু নিৰ্মলৰ তেওঁ কৈছিলে সি এটা মস্ত গাধ তাৰমানে চোকা হওঁতে সিহঁতে দুইটাই হাঁহি ৰস কৰি পিনে এটা মস্ত ওলোটাকে কৈছিলে আৰু সেই কথাটো মই এনেকুৱাই হাঁহিলোঁ তাৰমানে মই বহুত হাঁহিলোঁ বিৰাট হাঁহি উঠিছে মাষ্টৰ আপোনালোকে পঢ়িব এইখন একদম ষ্টুডেণ্টে পঢ়িব পৰা কিতাপ ষ্টুডেণ্টে আনি পেলাই পঢ়িব পাৰিব আৰু এইখনৰ দামটো 200 টকা লিখা আছে ইয়াত 200 টকা আৰু এখন কিতাপ আছে ষ্টুডেণ্টে পঢ়িবলগীয়া মানে ছাত্ৰ ছাত্ৰীসকলে পঢ়িবলগীয়া সেইখন হৈছে মোৰো এটা সপোন আছে ডক্টৰ ৰুবুল মাউতৰ আৰু এখন মৃণাল কলিতাৰ বকুল ফুলৰ দৰে এই দুখন কিতাপ যদি পঢ়ে ছাত্ৰ ছাত্ৰীসকল বহুত বেছি অনুপ্ৰাণিত হ'ব আমি আশা কৰোঁ ছাত্ৰ ছাত্ৰীসকলে পঢ়ক আমি নিজেই পঢ়ি ভাল গৈছোঁ নিজৰ একদম জীৱনলৈ উভতি গৈছোঁ এখন পঢ়োঁতেতো কেইবাৰ কান্দিছোঁ ঠিকনা নাই কান্দিয়ে পঢ়া নিচিনা হৈছে আৰু এইখন কিতাপ পঢ়ি যেতিয়া আপুনি নিজে মানে টিচাৰ হৈ ক্লাছৰুমত সোমাব নহয় তেতিয়া মানে সেই মানে অনুভৱৰ যিটো মানে কেৰেক্টাৰ নহয় সেইটো কেৰেক্টাৰ একদম পুৰা ভাহি উঠে একদম মানে ষ্টুডেণ্টক মানে খং কৰিবলৈ মন নোযোৱা বিধৰ হয় কিন্তু তেনেকুৱা ৰিয়েলত নহয় যেনিবা সেইটোৱে ঠিক আছে মোৰো এটা সপোন আছিলে কিতাপখন এতিয়ালৈকে পঢ়া নাই সেইখন পঢ়িম যিহেতুকে ষ্টুডেণ্টে সেইখন নি ঢেৰ মানে পঢ়ি আছে সেইখন আমাৰ ঘৰত আহি পোৱাই নাই আজি 2 মাহ 3 মাহ মানে হ'ব হ'ল চব বেলেগে পঢ়ি আছে গৈ আছে কিতাপখন ঘূৰি আছে গতিকে ষ্টুডেণ্টখিনিয়ে পঢ়ি লওক তাৰপিছত আনি পেলাই সেইখন মই নিশ্চয় পঢ়িম পঢ়ি কেনেকুৱা পালে জনাম বাৰু আপোনালোকে পঢ়িব দেই প্লিজ